বাবা চালা ঠিক আছে পিছে কথা এটা হ'ল ভাইটি ক'ত গ'ল ৰাতিপুৱা পৰা দেখা নাই জানো কলৈ গ'ল ৰাতিপুৱাতে ক'ৰবাত যাম বুলি ওলাই গৈছিলে এতিয়ালৈকে অহা নাই তাকে আংকেলটো সি কৈ থৈ যায় এনেকুৱা দেৰি নকৰে নহয় সি বাৰু হয় সেয়া চোৱা ভাইটি আহি পালেহি ভাইটি আহিলি পিছে এইগৰাকী কোন দাদা আমি মন্দিৰত বিয়া হ'লো আজিৰ পৰা আহি আমাৰ ঘৰত বহিল কি তই এইবোৰ কি কৰিলি নাজানো মাৰ পৰা কিমান আশা আছিলে তোৰ বিয়া লৈ পেলাই নহয় দাদা হয়তো মইতো প্ৰেমৰ কথা ক'লে তহঁতে এই প্ৰেমক কোনো দিলেই স্বীকৃতি তোৰ কি আমাৰ ওপৰত কোনো বিশ্বাস নাছিলে মায়ে ঠিকেই কৈছে যদি তই আমাৰ তোৰ কথাবিলাক আগতীয়াকৈ কোৱা হ'লে আমি কিয় তাক একচেপ্ট নকৰিলোঁ হয় কাৰণ দাদা এই এগৰাকী ইছলাম ধৰ্মৰ ছোৱালী তই এইবিলাক কি কৰিলি এই গোস্বামী পৰিয়ালক মানুহে ভগৱান হিচাপে পূজা কৰে এই ঘৰত তই এগৰাকী ইছলাম ধৰ্মীয় ছোৱালীক আনি সোমোৱালি যা তই ঘৰৰ পৰা ওলাই যা এই কামবিলাক কৰা আগতে ভাবি চিন্তি চাব লাগিছিলে ওলাই যা তই ঘৰৰ পৰা হ'ব দাদা আমাক ইমান অপমান কৰা কোনো প্ৰয়োজন নাই আমি নিজেই জানো চাইনা আছোঁ আমি এতিয়া ক'ত যাম কি কৰিম আমি কি খাম ক'ত থাকিম নাজানো কিন্তু ভগৱানে যেতিয়া দুখন হাত দিছে আমি কিবা নহয় কিবা এটাতো কৰি চলিব পাৰিম এই বিশাল পৃথিৱীখনত আমাৰ কাৰণে কিবা সৰু এটা কাম নোলাবনে তুমি ঠিকেই কৈছা এই বিশাল পৃথিৱীখনত আমাৰ বাবে কিবা নহয় কিবা এটা ওলাব অহা সপ্তাহত মোৰ এটা ইণ্টাৰভিউ আছে ইণ্টাৰভিউটো দি চাই লওঁ নহয় তুমি ইণ্টাৰভিউটোত চাকৰি পাবই লাগিব আৰু এই এই নিষ্ঠুৰ বিশ্বাসনক তুমি প্ৰমাণ কৰি দিব লাগিব যে ধৰ্মৰে কাৰো যোগ্যতা জুখি চাব নোৱাৰি Next candidate, please. May I come in, sir? Yes, come. You can have your seat. Thank you, sir. তুমি জানানে আমাৰ বৰপূজাৰী এণ্টাৰপ্ৰাইজত জব পাবলৈ হ'লে তোমাক মিনিমাম 80% লাগিব জানো ছাৰ তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে ছাৰ মোৰ 95% আৰু মই আপোনাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ ডেটছ গ্ৰেট আমাৰ কোম্পানীত একচুৱেলি তোমাৰ নিচিনাই এমপ্লয়ী এজনী দৰকাৰ আছিলে পিছে তোমাৰ নামটো ছাৰ মোৰ নাম চেনহাজ হক চৌধুৰী চৰি আমাৰ কোম্পানীত তোমাক মই জব দিব নোৱাৰিম কিন্তু ছাৰ কিয় আপোনালোকৰ এইটো কোম্পানীৰ পষ্টটোৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছিলে সেই গোটেই কোৱালিফিকেশ্যনটো মোৰ আছিলে একচুৱেলি কোৱালিফিকেশ্যনে সকলো নহয় আমাৰ বৰপূজাৰী এণ্টাৰপ্ৰাইজ এটা হিন্দু ধৰ্ম কোম্পানী হয় আৰু ইয়াতে আমি ইছলাম ধৰ্মৰ মানুহক জব দিব নোৱাৰোঁ চ' ইউ কেন লিভ না থেংক ইউ ছাৰ আপোনাৰ ব্যৱহাৰটো মোৰ ভাল লাগিল দৰজা ফিনিছ আৰে কি হ'ল তুমি কান্দিছা কিয় নাকান্দিবা আমি যিমান কান্দিব লাগিছিল কান্দিয়ে লৈ জানা আমাৰ জীৱনৰ অমাৱস্যাৰ ৰেখাটো শেষ হ'ল এতিয়া সূৰ্য উদয় হোৱাৰ সময় মানে আমি এখন দোকান দিম সেইখন দোকান য'ত হিন্দু মুছলমান কোনো ভেদভাৱ নাথাকে য'ত সকলো এডাল এনাজৰী ৰছীৰে বান্ধে দোকান ক'ত দিবা দোকানখন আৰু কিহৰ দোকান দিবা আমাৰ তিনিআলিটোতে দিম য'ত সোঁফালে এটা মন্দিৰ আছে আৰু বাওঁফালে এটা মছজিদ যিখন দোকানত পোৱা যাব পুৰোহিতৰ ৰঙা চেলেং আৰু জোনাবৰ বগা টুপি য'ত ৰখা হ'ব হিন্দু ধৰ্মৰ ঐতিহ্য ভাগৱত গীতা আৰু ইছলাম ধৰ্মৰ পবিত্ৰ কোৰাণ যিখন দোকানত হিন্দু মুছলমান সকলো আহিব আৰু সৃষ্টি কৰিব একতা বোলা আমি তিনিআলিলৈ যাম আৰু আমাৰ দোকানখন মই আজি বজাৰত কথা এটা শুনিলোঁ কোনোবা এটা ল'ৰাই বোলে সেই তিনিআলিটোতে আছে যে আমাৰ মন্দিৰৰ মূৰ্তিত যোৱা তাত বোলে দোকান এখন দিছে কিবা এনাজৰী দোকান হয় আমাক গুৰুটোৱে যদি এনেকুৱা কিবা কাম এটা কৰা হ'লে তই যাৰ কথা কৈছ কি কোৱা মোক ভুল হৈ গ'ল না
ভাইটি মোক ক্ষমা কৰি দিবি অ' মোৰ পৰা বহুত ডাঙৰ ভুল এটা হৈ গ'ল নাপায় দাদা আচলতে ভুলটো তোৰ নহয় ভুলটো আমাৰ এই সমাজখন এই ধৰ্মৰ ৰছীডালে আমাক এনেদৰে বান্ধি ৰাখিছে যে আমি মানৱতাৰ ৰছীডালৰ কথা পাহৰিয়ে পেলাইছোঁ হয় ভাইটি এতিয়াও একো দেৰি হোৱা নাই আজিৰ পৰা আকৌ আমি এটা সুখী পৰিয়াল কৰিম আৰু হয় ভাইটি। নতুনকৈ জীৱন এটা হয় ভাইটি আজিৰ পৰা আমি সকলো ওলাই আহোঁ আৰু লগতে এখন ধৰ্ম নিৰপেক্ষ ভাৰত আৰু এখন শান্তিৰ পৃথিৱী গঢ়ি তোলোঁ